होता है लाली लांगाए जब लाली लांगाए जब हो मोनी दिलोरे तारा সকলোৱে জানো যে বৃহত্তৰ এই ডিমৰীয়া অঞ্চলত আৰিমত্ৰ ৰজা ডাঙৰীয়াই এই মাছ মৰা মাছ ধৰা এই পৰম্পৰা আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰাই আজিলৈকে পৰ্যায়ক্ৰমে জেনেৰেশ্যন অনুযায়ী এই পৰম্পৰা আজিলৈ আমাৰ এই অঞ্চলবিলাকত জীয়াই আছে। আমি আজি জানো বামনী বিলৰ মাছ এই আজিৰ উৰুকাৰ দিনটোতে সকলোৱে একেলগে এই বিলবিলাকত মাছসমূহ মাৰে, এক আনন্দমুখৰ উৎসৱমুখৰ পৰিৱেশ কৰি পৰম্পৰাগত সাজ পোছাক পিন্ধি পৰম্পৰাগত গীত মাতেৰে খুব আনন্দ উৎসৱৰ মাজেৰে এই বিলবিলাকত এই পৰম্পৰাটোৱে আগৰ আৰিমত্ৰ ৰজাই আৰম্ভ কৰা পৰম্পৰাটোৱে আজিলৈকে জীয়াই থাকি আছে। তাৰপিছত প্ৰতীকী ৰজা আজিও বহুত আছে। প্ৰতীকী ৰজাৰ জৰিয়তে ৰজাক সন্মান দিয়া যায়। ৰজাই আহি এই পৰম্পৰা অনুযায়ী এই কাৰ্যক্ৰম আৰম্ভ কৰে, সম্বোধন কৰে আৰু এইদৰে এই উৎসৱ যুগ যুগ ধৰি চলি আহিছে আৰু ভৱিষ্যতেও আমি ইয়াক জীয়াই ৰাখিব লাগিব। কাৰণ বিহুৱে হ'ল আমাৰ অসমীয়া জাতিৰ স্বাভিমান, বিহুৱে হ'ল অসমীয়া জাতিৰ পৰিচয়, বিহুৱে অসমীয়া জাতিৰ গৌৰৱ। বিহু থাকিলে অসমীয়া জাতি জীয়াই থাকিব। বিহুৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আৰু আমি বিভিন্ন ধৰণে আজি বিভিন্ন পৰম্পৰা আজি অসমত আজি বিভিন্ন ধৰণৰ এনেকুৱা মাছ মৰা উৎসৱ চলি আহিছে আৰু ইয়াতো এই ধৰণে খুব আনন্দময় পক্ষে আজি দেখিছে মানুহবিলাক কি আনন্দৰে পৰম্পৰাগত ড্ৰেছ পিন্ধি সাজ পোছাক পিন্ধি নাচ গানেৰে মাজে উৎসাহ আজি একেলগে ইয়াৰ পৰা যোনে যি পায় মাছ মাৰি ঘৰলৈ লৈ যায়, একেলগে ৰাইজে এসাঁজ খাব। নাহৰগুৰি মীন উন্নয়ন সমিতিৰ পৰা সকলোলৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। সকলোৱে ভালে কুশলে থাকক। কথা হ'ল আজি এই যে ভোগালীৰ এটা উৎসৱ, ডিমৰীয়াৰ বুকুৰ আপোন এখন মানে বিল, সকলোৰে এটা আৱেগ বোমানী বিল। এই বোমানী বিলত আজি মাছ মৰা উৎসৱ প্ৰত্যেক বছৰে চলি আছে। আমি জনামতে এইটো আৰিমত্ৰ ৰজাৰ দিনৰ এটা উৎসৱ, ৰজাদিনীয়া উৎসৱ। আজিও আমাৰ যিহেতুকে এইটো কাৰ্বি অধ্যুষিত এলেকা, কাৰ্বি অধ্যুষিত এলেকাত প্ৰতীকী ৰজা হিচাপে আমাৰ কাৰ্বি ৰজাসকল আছে। আমাৰ তেতেলীয়া ৰজা পানবৰ ৰংপে তেওঁ আছে, অসুস্থ যদিও আজি আহিছে তেওঁৰ মনৰ জোৰতে। তো কথা হ'ল এতিয়া এনেকুৱা, বিল কিন্তু সংৰক্ষণৰ প্ৰয়োজন আছে। বিল সংৰক্ষণ নহ'লে উৎসৱবোৰ নাথাকিব। বিলে যদি নাথাকে মাছ মৰা উৎসৱ ক'ৰ পৰা থাকিব? আজি বিল সংকুচিত, বিলত পানী নাই, মেটেকাৰে ভৰি পৰিছে, বিলৰ পৰা মেটেকা ওলাই যাবলৈ ৰাস্তা নাই। তাতে আকৌ মই এটা কথা চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে। আমাৰ জল জীৱন মিছনে এটা ডাঙৰ পাইপ পুতি দিলে বিলখনৰ তলত আৰু এনেকুৱা জেগাত থ'লে মানে পানী ওলাই যাব নোৱাৰে, মেটেকা ওলাই যাব নোৱাৰে। বিলখনলৈ এটা ভাবুকিৰ সৃষ্টি হ'ল। বহুত অনুনয় বিনয় কৰিলোঁ কিন্তু কাম নহ'ল। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই বিষয়ত যাতে ভাল এটা মন্তব্য দিয়ে, ভাল এটা দৃষ্টি ৰাখে। নহ'লে বিলেই যদি নাথাকে এই ডিমৰীয়াৰ আৱেগ ক'ত থাকিব? ডিমৰীয়াৰ আৱেগ এই মৎস্য চিকাৰ ক'ত থাকিব? ৰজাসকলে সৃষ্টি কৰি গ'ল, আজু ককা ককাহঁতে সৃষ্টি কৰি গ'ল, এনেধৰণৰ আৱেগবোৰ নোহোৱা হৈ যাব, সংস্কৃতিয়ে নাথাকিব। মৎস্য চিকাৰ যদি নাথাকে ভোগালীৰ আমেজটো ক'ত থাকিব? মাছ যদি পাওক নাপাওক, আজি ডিমৰীয়াৰ মানুহসকল ইয়াতে অকল মাছ মৰা নহয়, ইয়াত মাছ মাৰিবলৈ আহে মনৰ আৱেগ লৈ, মনৰ কথা পাতিবলৈ, সম্প্ৰীতিৰ কথা ক'বলৈ। আজি বিভিন্ন গাঁৱৰ মানুহ ইয়াত লগ হ'ব। লগ হ'লে মানুহবোৰে এনেকুৱা ধৰণৰ কথা সুধিব যে তহঁতৰ ভেলাঘৰত আজি কিহৰ আয়োজন? তহঁতৰ এইবাৰ শালি ধান কেনেকুৱা হ'ল? বিঘাই প্ৰতি তহঁতে কিমান ধান পালি?
এনেধৰণৰ কথাবোৰো মাছ মৰাৰ চলেৰে আলোচনা হয়। এই কথাবোৰ যদি মানুহবোৰ আহিব নোৱাৰা হয়, ইয়াত যদি নাথাকা হয়, কেনেকে হ'ব? নহ'ব নহয়। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ, ৰজাঘৰ প্ৰজাঘৰ সকলোৱে মিলি এই সম্প্ৰীতিবোৰ জীয়াই ৰাখিব লাগিব। পুনৰবাৰ ভোগালীৰ আৱেগ সকলোৰে আছে। ভোগালী বুলি ক'লে এটা ডাঙৰ আৱেগ অসমীয়া জাতিৰ। এইটো জীয়াই ৰাখিবলৈ মৎস্য চিকাৰটো থাকিবই লাগিব। ভোগৰ যিহেতুকে অনুষ্ঠান ভোগালী বিহু, গতিকে সকলোকে পুনৰবাৰ ভোগালীৰ ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ।